অসমত যদি কোনোবা ব্যক্তিৰ ডায়েবেটিছ ধৰা পৰে তেতিয়াহ'লে সেই ব্যক্তিজনে সেইদিনাখনৰ পৰাই বা সেই ব্যক্তিজনৰ পৰিয়ালে সেইদিনাখনৰ পৰা এটা সিদ্ধান্ত লয় যে আজিৰ পৰা ৰাতিৰ ভাত সাজৰ জেগাত মই খাম কি ৰুটি, কাৰণ ৰুটি খালে চুগাৰটো ভাত খোৱাতকৈ কমি থাকিব। এইটো এটা সম্পূৰ্ণ শুদ্ধ ধাৰণা নহয়। আপুনি বাৰু মোক কওকচোন, আজিলৈকে ৰুটি খাই জানো কোনোবা মানুহৰ ডায়েবেটিছ ভাল হৈছে? মই নিজেই হাৰিয়ানাত কাম কৰি আহিছোঁ, দিল্লীত কাম কৰিছোঁ, বিভিন্ন ধৰণৰ পেচেণ্ট পাইছোঁ পাঞ্জাৱৰ ফালৰ পৰা। এইখন ঠাইত জানো মানুহে ভাত খায়? এইখন ঠাইৰ মানুহে যেতিয়া অসমীয়াক মানে মোক ভাত খোৱা দেখা পায় তেতিয়া মানে হাঁহে, ইমান ভাত খাই কেনেকৈ থাকো? মানে ভাত খাই ৰুটি নোখোৱাকৈ টোপনি কেনেকৈ আহে? এই ছেইম প্ৰশ্নটো মোৰহে সুধিবলৈ মন যায় যে ভাত নোখোৱাকৈ টোপনি কেনেকৈ আহে, হয় নহয়? আমি অসমীয়াবিলাকে ভাত খাই ভাল পাওঁ। পাঞ্জাৱ, হাৰিয়ানা, দিল্লীত অসমতকৈ ডায়েবেটিছ ৰোগীৰ পৰিমাণ বেছিহে, অসমত কমহে তুলনামূলকভাৱে। সেয়েহে মই কওঁ আপুনি ভাতেই খাওক, ভাত খাই যদি ভাল পায়, খালি ৰাতি অলপ সোনকালে খাওক আৰু পাৰিলে এই উখোৱা চাউলটো খাওক, এই নলবাৰীৰ ফালে যে উস্তা চাউল বুলি কয় সেইটো খাওক, আৰু অলপমান নিজৰ কাৰণে এক্সাৰচাইজ কৰক, আৰু ৰাতিপুৱা শুই উঠি যিমান পাৰে অলপমান দেৰিকৈ খানাটো খাওক, আৰু পাৰিলে দিনটোৰ আৰম্ভণি ফল মূলেৰে কৰক বা কিবা সেউজীয়া বস্তুৰে কৰক বা কিবা তিয়ঁহ চিয়ঁহ কাটি খাওক। মই কৈছোঁ 3 মাহৰ ভিতৰত আপুনি যাদু দেখা হ'ব।